নগাঁও জিলাৰ বহমপুৰ সমষ্টিৰ কামপুৰৰ পটিয়াপামত কপিলী নদীৰ বাঢ়নী পানীয়ে ছিঙি নিলে মথাউৰি। চিঙা মথাউৰিৰে হুৰে সোমাইছে বাঢ়নী পানী। অঞ্চলটোৰ জলমগ্ন হৈছে কেইবাখনো গাঁও। ইতিমধ্যেই খামদাং বান্ধৰ 7খনকৈ গেট খুলি দিয়াৰ বাবেই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কপিলী নদীয়ে। ইফালে কামপুৰৰ চাংচকী বকুলকুৰি পশ্চিম কাৰ্বি আংলং সংযোগী গড়কাপ্তানী পথৰ গোসাই গাঁৱত পথৰ ওপৰেদি হুৰে বাগৰিছে কপিলী নদীৰ বাঢ়নী পানী। আতংকিত হৈ পৰিছে কপিলী পৰিয়া ৰাইজ। বন্ধ হৈ পৰিছে কামপুৰ যমুনামুখ চাংচকী পশ্চিম কাৰ্বি আংলং গড়কাপ্তানী পথ। বানৰ ফলত কেওফালে সৃষ্টি হৈছে এক আতংকময় পৰিৱেশ। বানাক্ৰান্ত ৰাইজে সাহায্য বিচাৰি চৰকাৰলৈ কাতৰ আহ্বান জনাইছে। জেঠ মাহৰ প্ৰথম বান, এই প্ৰথম বানতে মানুহৰ নাজল নাথল এটা অৱস্থা হৈছে। মানুহৰ জীৱ জন্তুৰ পৰা আদি কৰি পুখুৰী মাছ সম্পূৰ্ণ এতিয়া বিনষ্ট হোৱাৰ পথত গুচি গৈ আছে। আজি গোটেই কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত যদি আপোনালোকে চাই, গাৰুখুন্দাকে আদি কৰি সমগ্ৰ অঞ্চলটো এতিয়া বানত প্লাবিত হৈ আছে। জেগাই জেগাই খহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে। আৰু এতিয়া আমি উপস্থিত আছোঁ কামপুৰৰ পটিয়াপাম অঞ্চলত। এই পটিয়াপাম অঞ্চলত এটা মাথাউৰি ছিঙিলে আজি 2 বছৰ হৈ গ'ল, কিন্তু চৰকাৰৰ অৱহেলাৰ কাৰণে এই মাথাউৰিটো তেওঁলোকে ভালকৈ নিৰ্মাণ নকৰিলে। যোৱা বছৰ কিছু মাটি তাত পেলাই দিলে, যাৰ ফলস্বৰূপে যোৱাকালি নিশা মাথাউৰিটো পুনৰ ছিঙি এতিয়া পানী প্লাবিত হৈ আছে। এনেদৰে যদি পানী বাঢ়ি থাকে বা বৰষুণ দি থাকে, তেতিয়াহ'লে হয়তো আৰু কেইঘণ্টামানৰ পিছত সমগ্ৰ গাঁও, অকল এইখন গাঁৱেই নহয়, প্ৰায় 7-8খন গাঁও পানীত প্লাবিত হৈ যাব। গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, অতি শীঘ্ৰে ভাঙি ছিঙি যোৱা মাথাউৰিবিলাক বানপানীৰ পিছত পুনৰ নিৰ্মাণ কৰি মানুহক মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰক। এইখন চৰকাৰে আজি দিছপুৰে হওক দিল্লীয়ে হওক কেৱল অসমৰ সম্পদ লুণ্ঠন কৰাৰ তেওঁলোকৰ লক্ষ্য। তেওঁলোকে নদীবান্ধ বনাই ইয়াৰ পৰা বিদ্যুৎ লৈ যাবৰ কাৰণে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰে, কিন্তু আমাৰ কেইটামান টকা খৰচ কৰি আমাৰ মাথাউৰিবিলাক নিৰ্মাণ কৰি তেওঁলোকে মানুহক নিৰাপত্তা দিয়াত কিন্তু অৱহেলা কৰে। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, অতি শীঘ্ৰে পানী শুকোৱাৰ পিছত এই ভাঙি ছিঙি যোৱা মাথাউৰি নিৰ্মাণ কৰি মানুহক মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিব লাগে। আৰু জিলা প্ৰশাসন আহক, আহি পেলাই চাওক এই মানুহৰ দুৰ্যোগ। বিশেষকৈ মানুহতকৈ এতিয়া পশুৰ খাদ্যৰ নাটনি হোৱা আমি দেখা পাইছোঁ। তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এইটো আমাৰ দাবী। বিধায়কটো আৰু বিধায়ক চাগে এতিয়া ক'ত শুই আছে, কি কৰিছেতো আমি নাজানো। এজন বিধায়কটো আৰু তেওঁ আৰু ক'ত বিহু বন্ধ কৰিব লাগে, ক'ত নাচনি নচুৱাব লাগে, ক'ত কি কৰিব লাগে, এইবিলাকত তেওঁ ব্যস্ত থাকে। গতিকে তেওঁ বানপানীত আহে নাযায়, তেওঁৰ ঘৰত কোনো বানপানী নোসোমায়, তেওঁ সেইকাৰণে তেওঁ কাণসাৰ নিদিয়ে। গতিকে আমি বিধায়ককো আমি দাবী জনাইছোঁ, আহক বিধায়ক মহোদয়, আপোনাৰ সমষ্টিৰ মানুহৰ দুৰ্যোগ আপুনি চকুৰে প্ৰদৰ্শন কৰক, মানুহ কেনেকৈ আছে আৰু আপুনি কেনেকৈ জীয়াই আছে। গতিকে আহক, আহি ৰাইজৰ লগত থাকি ৰাইজক পৰিত্ৰাণ দিয়াৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু ৰাইজে আপোনাক আগন্তুক 26ত কিন্তু আপোনাক ইয়াৰ প্ৰতিদান দিব কিন্তু। গতিকে এতিয়াই সাৱধান হওক, ৰাইজৰ লগত আহক, ৰাইজৰ পক্ষত থাকক। মানুহক কেৱল জেল হাজতলৈ পঠিয়ালে বানপানী সমস্যা দেশৰ সমস্যা সমাধান নহয়। সমস্যা সমাধান নিজে কৰক, ৰাইজৰ মাজত থাকি চৰকাৰে হেঁচা প্ৰয়োগ কৰক, তেতিয়াহে ৰাইজৰ সমস্যা সমাধান হ'ব। কিমানখন গাঁও পানী তলত গৈছে এতিয়া? প্ৰায় এই অঞ্চলত 7-8খন গাঁও তল গৈছে। গাৰুখুন্দা, চাংচকী, কাৱৈমাৰী, গোটেই গোসাই গাঁৱকে আদি কৰি এই গোটেই বিস্তীৰ্ণ অঞ্চল, মাধৱপাৰা, কচুৱা, গোটেই শিঙিমাৰী অঞ্চল, এই গোটেইটো এতিয়া পানীত প্লাবিত হৈ আছে। কামপুৰ ৰাজহ চক্ৰৰ মুঠতে এতিয়া কোনোটো অঞ্চল বাকী নাই। গোটেই কামপুৰ ৰাজহ চক্ৰটো বানপানীত এতিয়া মানুহে হাবু ডাবু খাই আছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।